যোৱা 31 তাৰিখে যেতিয়া আমাৰ ৰৈ বিনালে মুক্তি লাভ কৰিছিলে গুৱাহাটীত মই এটা চিনেমা হল বুক কৰি লৈছিলোঁ আমাৰ জ্যেষ্ঠ আই মাতৃসকল যিসকল বৃদ্ধাশ্ৰমত থাকে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ খুব ভাল শ্ব' হৈছিলে, খুব সকলোৱে ভাল পাইছিলে। তাৰপিছৰ পৰা মোৰ আমাৰ কামৰূপ জিলাৰ আমাৰ কলেজৰ ষ্টুডেণ্টবিলাকৰ মোৰ ফোন গৈছে, আমাৰ হাজো, কমলপুৰ, ৰঙিয়া তিনি জেগাৰ পৰা প্ৰায় 7খন-8খন কলেজৰ। গতিকে মই সেই 7খন-8খন কলেজৰ দৈনিক 50টাকৈ অহা 7 তাৰিখৰ পৰা আমাৰ গ'ল্ড চিনেমাতে কেৱল কলেজীয়া ষ্টুডেণ্ট 13 তাৰিখলৈ আমাৰ কাৰ্যসূচীটো আছে। কিন্তু আমাৰ এই স্কুলখনৰ নেতাজী সুভাষ চন্দ্ৰ বসু স্কুলখনৰ আমাৰ অধ্যক্ষগৰাকীয়ে মোক ফোন কৰিলে যে এইসকল বাচ্চা মানে আজিলৈ বোলে চিনেমা হল দেখাই নাই আৰু ৰৈ বিনালে চাব খুব তেখেতসকলে ইচ্ছা কৰিছে। মই ক'লো হ'ব, কিমানজন আছে? 87 জন আছে বুলি ক'লে, আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী লৈ পেলাই প্ৰায় 100 জন। আজি মই আহি টিকেটখিনি দিলোঁ, কালি 12টা বজাত তেখেতসকলে শ্ব'টো চাবলৈ যাব আৰু মই চেষ্টা কৰিম মই আহিব, কাৰণ মোৰ বেলেগ বেলেগ কাৰ্যসূচীও আছে, যাৰ বাবে মই আজি নিজে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক টিকটখিনি দিলোঁ।